সুধীর পুত্র খুরমহয় ওঠে নারদ কপাই কুশিলা দেবর বৈধত দেবশ্রেষ্ঠ অল্পতে সন্তোষ হবে দুটাসুৰে অতি সহজতে বৰ কাৰ ওচৰত তপস্যা কৰিলে মই পাম এই কম কথা কাৰ ওচৰত কৈছিল দেৱশ্ৰী নাৰদে। তেতিয়া নাৰদে ক'লে, বিকাশুৰে ক'লে, মই মহাপ্ৰভু ভগৱন্তক তপস্যা কৰিলে অতি সোনকালে বৰ পামনে? দেৱশ্ৰী নাৰদে কৈছে নোপোৱা। প্ৰভু ভগৱন্তক কিমান যুগ তপস্যা কৰিব লাগিব, তথাপি পাবানে নাপাবা তাক কোনো উত্তৰ দিব নোৱাৰে। কাৰণ প্ৰভু ভগৱন্তক তপস্যা কৰিবলগীয়া হ'লে আপুনি সৎ হ'ব লাগিব, আপোনাৰ হৃদয়ত মহিলা থাকিব নালাগিব, হয়নে? তেনেকুৱা হ'ব যে আৰু কওকচোন বৰ্মা কৈছে, বৰ্মাৰ ওচৰত তপস্যা কৰিলেও 1000 বছৰ লাগিব, তেতিয়া তুমি বৰ পাব। এটা তুমি যদি ইমান সোনকালে বৰ লাগে শিৱৰ ওচৰত যোৱা, শিৱই অতি সোনকালে বৰ দিব পাৰে, হয়নে? শিৱ অকণমানতে তুষ্ট হয়। এতিয়া তাই মন কৰিছোঁ কালকেতু অসুৰক বৰ দিলে, শিৱৰ ওচৰতে বৰ কালকেতু অসুৰে ক'লে কি মোক অমৰ্ত বৰ দিয়ে। শিৱই ক'লে অমৰ্ত বৰ মই কাকো দিব নোৱাৰোঁ, কাৰণ কিয় জানে? পৃথিৱীত জন্ম হোৱা লোকসকলে মৃত্যু অনিবাৰ্য, তাৰমানে মৃত্যু হ'বই, গতিকে মই অমৰ্ত বৰ দিওঁ, হয় নেকি? তেনেহ'লে এটা বৰ দিয়ক, মানে এই পৃথিৱীখনত ব্ৰহ্মাৰ কুমতুকীকতা, বিষ্ণুৰ চক্ৰ, শিৱৰ ত্ৰিশূলেও যাতে কোনো মনুষ্যই যাতে মোক মাৰিব নোৱাৰে, সেই বৰটো দিয়া। তেতিয়া শিৱই ক'লে, কথা আছে তোমাক সেইটো বৰকে দিয়া হ'ল, কিন্তু মনত ৰাখিবা তোমাৰ মুখত যিদিনা মৰিম শব্দ এটা আহিব, সেইদিনাই কিন্তু তুমি মৃত্যু হ'ব। হয়, তাৰপাছত কালকেতু অসুৰে মই চমুকে ক'লো সময়ছোৱাত, তাৰপাছত গৈ পাৰ্বতীক বিয়া কৰিব গ'ল। হয়, যেতিয়া পাৰ্বতীক বিয়া কৰিব গ'ল স্বৰ্গ মৰ্ত্য পাতালত 13 কোটি দেৱতাৰ মাজত হুলস্থুল কৰিব গ'ল। যদি পাৰ্বতীক কালকেতু অসুৰে বিয়া কৰি লৈ যায়, তেনেহ'লে আমাৰ মা মৃত সকলো আহিব। দেৱশ্ৰী নাৰদে গৈ বিষ্ণুৰ ওচৰত ক'লে, বিষ্ণুৱে ক'লে 13 কোটি দেৱতাক